যে আজি অনুসূচিত জাতি 13টা সংগঠনে যৌথভাৱে সংবাদমেল আয়োজন কৰিছোঁ। ইয়াৰ উদ্দেশ্য এইটোৱে হ'ল যে সাংবিধানিকভাৱে অসমৰ OBC তালিকা অন্তৰ্ভুক্ত কেওঁটসকলক জাল কেওঁট বা কৈৱৰ্ত হিচাপে অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। আজি এই সংবাদমেলৰ যোগেদি আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ যে অনুসূচিত জাতিৰ যিগৰাকী মন্ত্ৰী আছে পীযুষ হাজৰিকা আৰু তেওঁৰ লগত কিছু ভিত্ত সংগঠনে লগ লাগি যিসমূহ অবৈধ, আজি আপোনালোকে স্পষ্টভাৱে গম পাইছে যে জাতি পৰিষদৰ সম্পাদকজনে ইতিমধ্যে স্পষ্টভাৱে কৈছে যে সেই যিখন কমিটি আছে তেওঁলোক বৈধ নহয়, সেই অবৈধ কমিটি। আৰু ছাত্ৰ সন্থাৰ সম্পাদকজনে স্পষ্টকৈ কৈছে যে দীপাংকৰ দাস আৰু মৃদুল দাস শিৱসাগৰক তেওঁলোকৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰা বহুত দিনৰ আগতে সংগঠনৰ বিৰোধী কাম কৰাৰ কাৰণে তেওঁলোকক বহিষ্কাৰ কৰিছে। যে মন্ত্ৰী পীযুষ হাজৰিকাই যেনেকৈ চুৰ চাটলিকে ঘূৰি ফুৰে, তেওঁ যেনেকৈ দাগী অপৰাধী বা চিণ্ডিকেটত জড়িত, সেইসকল যিসকল দাগী অপৰাধী লোক আছে সংগঠনৰ বহিষ্কৃত, সেইসকল লোকক লগত লৈ অনুসূচিত জাতি ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে। যে আমি যদি চাবলৈ যাওঁ কেওঁটসকলে 1951, 1971 আৰু লাষ্ট 2011লৈকে তেওঁলোকে অনুসূচিত জাতিৰ যি জনগণনা হৈছিলে তাত তেওঁলোকে কোনো পধ্যে অনুসূচিত জাতিৰ লোক বুলি কোৱা নাই। আৰু যদি আমি চাবলৈ যাওঁ কেইদিনমান আগত মন্ত্ৰী ৰঞ্জিত দাসে যে অনুসূচিত জাতি কৈৱৰ্তসকলৰ ওপৰত বিৰূপ মন্তব্য কৰিছিলে আৰু তাৰ বাবে আমি গোচৰ ৰুজু কৰিছোঁ, তাৰপিছত তেওঁ ক্ষমা প্ৰাৰ্থনা কৰিছে। কিন্তু এতিয়া তেওঁলোকক অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰিব কিয় লাগিছে? যে চৰকাৰৰ বিজেপি চৰকাৰৰ এটাই পলিচি আছে যে অনুসূচিত জাতিৰ যিসকল লোক আছে, বৰ্তমান যিকেইটা সমষ্টি লয়াৰ আশ্ৰমত গৈছে, সেই সমষ্টিকেইটাত অনুসূচিত জাতিৰ কোনো প্ৰকৃত অনুসূচিত জাতিৰ লোক তাৰ পৰা যাতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হ'ব নোৱাৰে। যদি চাবলৈ যাওঁ তাত মুখ্যমন্ত্ৰীয়ে হওক বা পীযুষ হাজৰিকাই কিছু লোক আছে যিসকল লোকক তেওঁলোকে ৰাজনৈতিকভাৱে সংস্থাপন কৰিব বিচাৰে, যে এইসকল লোকে এতিয়াও অনুসূচিত জাতিৰ লোকসকলক নিচ্চ শ্ৰেণী বুলি ভাবি থাকে আৰু ভাবাৰ কাৰণে তেওঁলোকে এইটো কৰিছে। আৰু যদি এইটো হ'ল কোৰ্টৰ অৰ্ডাৰ যে জাতি পৰিষদে কোনো কাম কৰিব নোৱাৰে, চৰকাৰে সেই কোৰ্টৰ অৰ্ডাৰক অৱমাননা কৰি সেই জাতি পৰিষদে এটা ভাগক লৈ তেওঁলোকে অনুসূচিত জাতিৰ ওপৰত সিদ্ধান্ত ল'ব গৈছে। এইটো এটা কম নিৰ্লজ্জ কথা। পীযুষ হাজৰিকা এজন নিৰ্লজ্জ মন্ত্ৰী, পীযুষ হাজৰিকাৰ কোনো কাম নাই, তেওঁক সেই মন্ত্ৰী পদৰ পৰা অপসাৰিত কৰিব লাগে। আৰু দ্বিতীয়টো কথা হ'ল যে কেওঁটসকলক জাতিগত প্ৰমাণপত্ৰ দিব নালাগে বুলি গুৱাহাটী উচ্চতম ন্যায়ালয়ত 13 চনত এটা গোচৰ ৰুজু হৈ আছে। বৰপেটাৰ পৰা সেইটো গোচৰ ৰুজু কৰিছে যে তেওঁলোকে তাত জোৰ জবৰদস্তি অবৈধভাৱে ভুৱা তথ্যৰে তেওঁলোকে জাতিগত প্ৰমাণপত্ৰ লৈছিলে। যে চাবলৈ যাওঁ যে ভাৰত স্বাধীন হোৱাৰ আগত অনুসূচিত জাতিৰ লোকসকলৰ মাটি ৰখাৰ অধিকাৰ নাছিলে, কিন্তু ভাৰত স্বাধীন হোৱাৰ আগৰ মাটিৰ ডকুমেণ্টৰ আধাৰত তেওঁলোকে অনুসূচিত জাতি বুলি জাতিগত প্ৰমাণপত্ৰ তেওঁলোকসকলে লৈ আছে। আৰু যদি আমি চাবলৈ যাওঁ আমাৰ যিসমূহ দল সংগঠনে ভুৱা জাতিগত প্ৰমাণপত্ৰ লৈ থকা লোকসকলৰ ওপৰত অভিযোগ দাখিল কৰিছে, অধিকাংশই কেওঁট সম্প্ৰদায়ৰ লোকে তেওঁলোকে মাটিৰ ডকুমেণ্টৰ ওপৰত আধাৰ কৰি জাতিগত প্ৰমাণপত্ৰ লৈছে। এইটো সম্পূৰ্ণ অসাংবিধানিক আৰু অসাংবিধানিক কাম হৈ আছে, এইটো বন্ধ কৰিব লাগে। আৰু যদি চাবলৈ যাওঁ তাৰাপ্ৰসাদ দাস, তেওঁ মিছন ভূমিপুত্ৰ এপৰ জৰিয়তে তাৰাপ্ৰসাদ দাসে জাতিগত প্ৰমাণপত্ৰ পালে, 60 কিমান ইয়াৰ্ছত তেওঁ চাৰ্টিফিকেট পালে। যে মিছন ভূমিপুত্ৰ এপটো অতিকে বন্ধ কৰিব লাগে, এইটো সুপ্ৰিম কোৰ্টৰ 1994 মাধুৰী পাটলৰ যিটো অৰ্ডাৰ আছে সেই অৰ্ডাৰটো ভাইলেট কৰিছে। অতি শীঘ্ৰে এইখিনি বন্ধ কৰিব লাগে। আৰু যদি নকৰে কেওঁটসকলে OBC ষ্টেটাছত ৰাখক, SC যদি দিয়ে তেতিয়াহ'লে আমি অসম জুৰি তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ বাবে যদি কিবা ক্ষয় ক্ষতি হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু পীযুষ হাজৰিকা সম্পূৰ্ণৰূপে দায়ী হ'ব। মৃদুল অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দুটা ফৈদ আছে। এটা ফৈদক বহুত দিনৰ আগতে বহিষ্কাৰ কৰিছিলে, যে সেই ফৈদটোক এতিয়া বিজেপি চৰকাৰে তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে অনুসূচিত জাতি ধ্বংস কৰিবৰ বাবে। বিধায়ক ভৱেন ভৰালী আৰু দীপাংকৰ দাস অনুসূচিত জাতি পৰিষদৰ সভাপতি সম্পাদক বুলি কৈ তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে অনুসূচিত জাতিৰ লোকসকলক ব্যৱহাৰ কৰিব বিচাৰিছে। আপোনালোকে জানে যে দেৰগাঁও সমষ্টিটো নোহোৱা হ'ল, ভৱেন ভৰালী ক'ৰবাত নহয় ক'ৰবাত সংস্থাপন কৰিব লাগিব। এতিয়া হয়তো তেওঁক অনুসূচিত জাতি উন্নয়ন কাউন্সিলখন দিব, তাক তেওঁৰ চেয়াৰমেন দিব। নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকে অনুসূচিত জাতিৰ লোকসকলক ধ্বংস কৰিবলৈ যাওক, তেওঁলোকক অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে তেওঁলোকে আগভাগ লৈছে। আৰু এসকল লোকৰ গাৰ পৰা আমি সকীয়াই দিলোঁ। যদি এইটো হৈ যায় তেতিয়াহ'লে তেওঁলোকৰ ঘৰৰ পৰা ওলোৱা বন্ধ হৈ যাব আৰু পিঠি চামৰা উঠাই দিম আমি সকলোৱে। আৰু ৰাজহুৱা স্থানত তেওঁলোকক আমি আঁঠু কৰাই অপদস্থ কৰিবলৈ আমি কৰ্তব্য নকৰোঁ। আমি সদায় অনুসূচিত জাতিৰ লোকৰ পক্ষত আছোঁ আৰু সদায় অনুসূচিত জাতি হৈ মাত মাতি যাম। আৰু তাৰ বাবে যদি তেওঁলোকৰ কিবা ক্ষয় ক্ষতি হয়, যে আমি যদি দিশপ্ৰতি আঁঠুকাই থ'ব লগা হয়, তাৰ বাবে আমি জগৰীয়া নহয়, তাৰ বাবে তেওঁলোক নিজে জগৰীয়া হ'ব। আজি আমি সংবাদমেলৰ জৰিয়তে আমাৰ কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ লগতে আজি উপস্থিত থকা 13টা সংগঠনে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে অকল ভোট বেংকৰ স্বাৰ্থত, তেওঁলোকে ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত আপোনাৰ এইটো যিটো আছিলে হেৰিয়াৰ সমষ্টি, ডিমৰীয়া সমষ্টি, হাজো, বৰপেটা, তাৰপিছতে বিহালী, 4টা সমষ্টিত তেওঁলোকে নিজৰ পচন্দৰ প্ৰাৰ্থী দিবৰ কাৰণে অনা অনুসূচিত জাতিক তেওঁলোকে শেহতীয়াকৈ কেওট সম্প্ৰদায়ত অন্তৰ্ভুক্ত কৰি 4টা সমষ্টিত তেওঁলোকে দিবৰ কাৰণে উঠি পৰি লাগিছে। তাৰ পৰা আমাৰ একো লাভালাভ নহয়। বিজেপি চৰকাৰখনৰ লাভ হ'ব, অসমৰ মুখ্যমন্ত্ৰী লাভ হ'ব,
পীযুষ হাজৰিকা ডাঙৰীয়াৰ লাভ হ'ব, কিন্তু আমাৰ মানুহখিনি কিন্তু এটা বৃহৎ ক্ষতি হ'ব। এনেকুৱা ধৰণৰ কাম আমি কেতিয়াও হ'বলৈ নিদিওঁ। কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ লগতে অসমৰ উজনি অসম কিন্তু কঁপাই তোলা হ'ব। অসমত 15 লাখ কৈৱৰ্ত জনগোষ্ঠীৰ লোক আছে। তেওঁলোকে আজি জানি থোৱাটো দৰকাৰ। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জানিব দিছোঁ যে 15 লক্ষাধিক কৈৱৰ্ত জনগোষ্ঠীৰ ৰাইজ কিন্তু আমাৰ পক্ষত আছে। আমি ৰাইজৰ পক্ষত আছোঁ, কিন্তু চৰকাৰে আগন্তুক 2026 চনৰ ইলেকশ্যনত কিন্তু তাৰ প্ৰত্যুত্তৰ পাবৰ কাৰণে সাজু হৈ থাকক। আৰু এটা কথা আমি জনাব বিচাৰিছোঁ যে তেওঁলোকে অকল ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত আমাৰ জাতিটো শেষ কৰিলে নহ'ব। আজি হাজাৰ হাজাৰ কোটি টকা কেলেংকাৰীৰ ক্ষেত্ৰত আমি প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক তেওঁলোকক অভিযোগ দিয়াৰ পাছতো ইডিয়ে এদিন 6 ঘণ্টামানৰ কাৰণে হেৰি কৰিলে, ৰেড মাৰিলে, তাৰপিছত কিন্তু সেই বস্তুটো গাপ দি ৰাখি দিলে। আজি অসমৰ এজন অনুসূচিত জাতিৰ পৰা প্ৰতিনিধিত্ব কৰা পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বতে আটাইতকৈ বেছি কেলেংকাৰী হৈছে। ইয়াৰ এটা উচ্চ স্তৰীয় তদন্ত লাগিব আমাক। আমাৰ অনুসূচিত জাতিৰ লোকসকলৰ কিন্তু সাংবিধানিক অধিকাৰ তেওঁলোকে সৰ্বৰ কৰিছে, আৰু এইজন মন্ত্ৰীক আমাৰ অনুসূচিত জাতিৰ দায়িত্বৰ পৰা আঁতৰাব লাগে অতি শীঘ্ৰে। আমি 13টা সংগঠনে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ। ধন্যবাদ। নিশ্চয় গোটেই কথাটো হৈছে তেওঁলোকে ৰাজনৈতিক লাভালাভৰ কাৰণে তেওঁলোকে কেওটসকলে আমাৰ কৈৱৰ্তৰ ষ্টেটাছ ল'ব বিচাৰিছে। তেওঁলোকে কেতিয়া অসমত কৈৱৰ্ত হৈ কাম কৰিছিল? আমিও অস্পৃশ্য আছিলোঁ। এই কৈৱৰ্তসকলেই প্ৰথম বিষ্টিয়া খিলিজীক পৃথুৰজাই আক্ৰমণ কৰি পঠাইছিল। আপোনালোকে ইতিহাস পঢ়িছে। এই কৈৱৰ্তসকলৰ নেতৃত্বে মোগলক খেদাই পঠাইছিল লাচিত বৰফুকনে। গতিকে এনেকুৱা এটা কৈৱৰ্তৰ জাতি ইতিহাস থকাৰ পিছতো ৰজনী দাস ডাঙৰীয়াই কিদৰে নীলাৰৰ দৰে কৈ বিচাৰিছে যে আমি কৈৱৰ্তসকলক আমাক অন্তৰ্ভুক্ত কৰিব লাগে। এইখন ভাৰতৰ সংবিধান। এই সংবিধানখনৰ অধীনত আজি বিজেপি চৰকাৰ চলি আছে। গতিকে সংবিধানক অৱমাননা কৰি যদি বিজেপি চৰকাৰে কিবা কাম কৰিম বুলি ভাবিছে, মুখ্যমন্ত্ৰী বাদেই প্ৰধানমন্ত্ৰীও 5 মিনিট টিকি নাথাকে। কাৰণ এইকাৰণে কৈছোঁ, ভাৰতবৰ্ষত 85% মূল নিবাসী মানুহ আছে, 15% বিদেশী মানুহ আছে। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব ডাঙৰীয়া যদি সৎ সাহস আছে, তেওঁ DNA টেষ্ট কৰক, তেওঁ ভাৰতীয় হয়নে নহয়। মই আজি আপোনালোকৰ সংবাদমেলৰ জৰিয়তে জনাইছোঁ। যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৎ সাহস আছে, আজি OBCৰ 403টা পোষ্ট তেওঁলোকে কি কাৰণত তেওঁলোকক IAS পোষ্ট তেওঁলোকে নিদিলে? আজি অসমত আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বধন সোণোৱাল ডাঙৰীয়াই 3,551 কোটি টকা অনুসূচিত উন্নয়নৰ কাৰণে দিছিল। সেই তাৰে সৰহখিনি টকাই আজি এছাম তাত থকা ঠিকাদাৰ, মন্ত্ৰী আৰু তাৰ যিসকল সঞ্চালকে লুটি-পুটি খালে। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুসূচিত নামত এটা টকাও দিয়া নাই। যিকেইটা টকা দিছিল 91 কোটি টকা আগৰ টকাখিনিয়ে তেওঁলোকে আপোনাৰ হেৰি বনাইছে, এইটো সৰ্বশিক্ষাত ইতিমধ্যে তেওঁলোকক দিছে। আপোনাৰ ঘৰ বনোৱা আমাৰ ৰান্ধনী ঘৰ, সেইবোৰত তেওঁলোকক সেই পইচা দিয়াৰ পিছতো অতি নিৰ্লজ্জভাৱে তেওঁলোকে আমাৰ পইচাখিনি কাটি দি তেওঁলোকে ক'ত দিছে? এই সৰ্বশিক্ষা আঁচনি ৰান্ধনী ঘৰ বনোৱাত টকা দিছে। গতিকে এনেকুৱা ধৰণৰ কামবোৰ কৰাত আমি দূষিত হৈছোঁ। আৰু বিশেষকৈ ৰঞ্জিত দাস ডাঙৰীয়াই নিৰ্লজ্জভাৱে তেওঁ কেতিয়াও ক'ব লাগে যে আমাক অনুসূচিত জাতি কৈৱৰ্ত বা জালকৈ অন্তৰ্ভুক্ত কৰক। কাৰণ ইতিমধ্যে তেওঁ কৈৱৰ্তসকলৰ ওপৰত বেয়া মন্তব্য কৰি থৈ ইতিমধ্যে তেওঁ ক্ষমা খুজিছে। আপোনালোকৰ সংবাদ মাধ্যমত যদি গম পাইছে। গতিকে তেওঁলোকে নিজৰ ৰাজনৈতিক ক্ষমতা দেখুৱাই এনেকুৱা ধৰণৰ কামবোৰ কৰিব নোৱাৰিব। কাৰণ তেওঁলোকে বুজা উচিত যে এই কৈৱৰ্তসকলে বা অনুসূচিত জাতিসকলেই আমি মোগলক খেদি পঠাইছিলোঁ, আমি বিষ্টিয়া খিলিজীক খেদাই পঠাইছিলোঁ। আমি সৰলভাৱে থকাভাৱে তেওঁলোকে ভাবিব নালাগে যে আমি কোনো ধৰণৰ প্ৰতিবাদ বা সংগ্ৰাম কৰিব নোৱাৰিলে। আমাৰ ইতিহাস লিখা আছে, আমি ইতিহাসত লিপিবদ্ধ আছে, আমি কি কৰিব পাৰোঁ। গতিকে তেওঁলোকে আমাৰ লগত চেলেঞ্জ নকৰিব। আগন্তুক দিনবোৰত যি 4টা সমষ্টি তেওঁলোকে টাৰ্গেট কৰিছে, তেওঁলোকে 4টাটো পিছৰ কথা উজনি অসমৰ কোনো এখন গাঁৱত বিজেপি দলৰ মানুহ সোমাব নোৱাৰিব। কাৰণ আমি ইতিমধ্যে সাজু হৈছোঁ আৰু তেওঁলোকক প্ৰতিৰোধ কৰিবলৈ আমি সক্ষম হ'ম। আমি আইনীভাৱেও আগবাঢ়িম। আইনত লিখাই আছে, যদি ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ মন্ত্ৰী পীযুষ দাস ডাঙৰীয়া তেওঁলোকে সংবিধান পঢ়ক। কাৰণ তেওঁলোকৰ হাতত সংবিধান নাথাকে। তেওঁলোকৰ হাতত কি থাকে? চাৰ্জশ্বিট সংগঠন, চাৰ্জশ্বিটেড সংগঠন। মই আপোনালোকক কৈছোঁ, যদি চাৰ্জশ্বিট লাগে RSSৰ দ্বাৰা নিৰ্বাচিত তেওঁলোক প্ৰতিনিধি। চাৰ্জশ্বিটেড সংগঠন, RSS চাৰ্জশ্বিটেড সংগঠন। কাৰণ তেওঁলোকৰ ইতিমধ্যে 7জনকৈ মানুহ ফাঁচি হ'বলৈ গৈ আছে। প্ৰজ্ঞা ঠাকুৰ ইতিমধ্যে তেওঁলোকৰ ফাঁচি কাঠত ওলমিবলৈ হৈ আছে। গতিকে আপোনালোকে হু কিল হেমন্ত কেৰকেৰে যি 2011 চনত আপোনাৰ মুম্বাইত তাজ হোটেলত আক্ৰমণ হৈছে, সেইখন কিতাপ পঢ়িলে আপোনালোকে গম পাব তেওঁলোকে কেনেকুৱা ধৰণৰ অসমত 2000 চনৰ পৰা 2020 চনলৈকে তেনেকুৱা ধৰণৰ তেওঁলোকে কিমান ধৰণৰ বম ব্লাষ্ট কৰিছিল। আজি প্ৰতিটো বম ব্লাষ্টতেই RSSৰ মানুহ জড়িত হৈ থাকে। আপোনালোকে নিজে পাইছে। গতিকে তেওঁলোকে RSSৰ সংবিধান পঢ়িছে, ভাৰতীয় সংবিধান পঢ়া নাই। তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে ভাৰতীয় সংবিধান পঢ়ক। তেতিয়া তেওঁলোকে ভাৰতবৰ্ষত যি বুদ্ধৰ দ্বাৰা পৰিচয় হৈছে সেইখন ভাৰত পাব। নহ'লে এইখন ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাৰ সৃষ্টি হ'ব। আৰু সাম্প্ৰদায়িকতাৰ সৃষ্টি হ'লে আপোনালোকৰ আমাৰ নিচিনা সাধাৰণ মানুহখিনি লোকচান হ'ব। তেওঁলোকৰ কিন্তু একো নহয়। কাৰণ ইতিমধ্যে তেওঁলোকে গিৰিগাই নামত কোটি কোটি টকা ইনকাম কৰিছে। ইতিমধ্যে তেওঁলোকক আদানী আম্বানীয়ে পুঁজিপতিয়ে 100 কোটি টকা দিছে। কিন্তু আপোনালোক আমাৰ মাজত কাজিয়া লগাই তেওঁলোকে আমাৰ মাজত বিয়া পায়। আমাৰ যিখন অসমীয়া সমাজ, সেই সমাজখন ভাঙি থৈ গুচি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।